ফ্ৰেণ্ডছ, হেলেগেফৰ খবৰ নিশ্চয় ভালে হ'ব আপোনালোকৰ। এই দীপ্তি ডিমাৰৰ বৰ্তমান খবৰ ভালে, আপোনালোকৰ আশীৰ্বাদত বৰ্তমান ভালে হৈ আছোঁ, ঠিকে থাকে আছোঁ। মানে মোৰ এইকেইদিন ওলকচু খাব মন গৈছে, ওলকচু যিহেতু এইখিনি সময়তে ওলায় ওলকচু, বহাগ মাহতে ওলায় ওলকচু। মই যিহেতু আগত মানে গাঁৱতে আছিলোঁ, সৰুৰ পৰাই গাঁৱতে ডাঙৰ দীঘল হোৱা, সেইকাৰণে ওলকচু এইখিনি সময়তে খুব খাওঁ আমি। পাহাৰত বিচাৰিব যাওঁ, আগতে ওলকচুবিলাক মোনা ভৰাই ভৰাই আনিছিলোঁ ওলকচু। এতিয়া আৰু গুৱাহাটীত মানে ওলকচু তেনেকৈ খাবলৈ মানে বজাৰত পাই থাকে, বা বজাৰত চোৱা নাই এতিয়ালৈকে। মানে মই আজি খাব মন যোৱাৰ কাৰণে আমাৰ এই নিজৰ পাহাৰত মানে গুৱাহাটী পাহাৰতে ওলকচু বিচাৰিব যাম বুলি ওলাইছোঁ। আপোনালোককো দেখাই যাম ওলকচু পাওঁ নে নাপাওঁ, আমাৰ পাহাৰত ওলকচু আছে নে নাই দেখাই যাম, চাই থাকিব। এইফালে পাহাৰ ফালেদি উঠি যাম, চিৰি ফালেদি উঠি যাম আমি আজি। যিহেতু আমি পাহাৰতে থাকোঁ, গোটেই ওখ ওখ চিৰি, মানুহৰ ঘৰৰ চিৰি ফালি যাব লাগিব ওপৰত। উঠি আহিলোঁ, চিৰি চিৰি উঠি আহিছোঁ। মোনা চোনা লৈ কিমান বা ওলকচু পাওঁ চাওঁ, একদম মোনা ভৰাই পালেতো ভালেই ওলকচু। এই চিৰি ফালেদি উঠি আছোঁ, বিৰাট ওখ। যিহেতু আমাৰ পাহাৰ জেগা, পাহাৰতে চব ঘৰবিলাক আছে। পাহাৰত থাকি ভালে লাগে, একদম চাফ চিকুণ, চবফালে চাফা। তলত বেলেগ কামত ওলাই গ'লেহে মানে অলপ অসুবিধা হয়, নহ'লেতো পাহাৰত থাকি ভালে লাগে। ইফালে ওলকচু ক'ত পাওঁ, ইফালে আছে চাব, ইফালে চাব লাগিব ওলকচু। ইফালে উঠিলে ওলকচু বিচাৰি পাহাৰৰ, গুৱাহাটী পাহাৰৰ জংঘলত ওলকচু বিচাৰি। বা ক'ত লাগিলে, আহি পালোঁ ওপৰত, পুৰা ওপৰত উঠি গ'লোঁ, সেইফালে জংঘল। বা বহুত ডাঙৰ ডাঙৰ গছ আছে ৰে ইয়াতে। ফাৰ্নিচাৰ বনাব ভাল হ'ব ৰে এইবিলাক, টেবুল চেয়াৰ চোফা, বা বহুত ডাঙৰ গছ। ইফালে আৰু কি কি গছ আছে, শাল গছ নহয়, কিবা বেলেগ বেলেগ গছ আছে। পাহাৰত বিচাৰি ওলকচু খোৱা মজা বাহিৰৰ লগতে। যিহেতু ওলকচু খাব মন গৈছেতো বিচাৰিবই লাগিব। তামাম মহ, একদম পাহাৰত এনেকুৱা মহ নহয়, একেবাৰে ক'ব নালাগে, চবফালে মহে মহ, মহ খাইছে। লাগি গ'লে পাহাৰৰ পৰা আপোনালোকক আমাৰ পাহাৰৰ পৰিৱেশটো দেখাই আছোঁ। ঘৰবিলাক কি ধুনীয়াকৈ দেখা পাই ইয়াৰ পৰা। আমার টাওয়ারটো, এইটো আমার টাওয়ারটো, এইটো এইফালে আছে আমাৰ ব্ৰহ্ম মন্দিৰটো আছে, এইখিনিতে ব্ৰহ্ম মন্দিৰটো আছে।
ইফালে মানুহে থকা ঘৰ এইবিলাক চব পাহাৰতে গোটেই পাহাৰটোৱে ঘৰ এইবিলাক ওলকচু ওলাইছে সৰু সৰু এইফালে জংঘলতো আছে ওলকচু এইটো ওলকচু ওলকচু পাইছোঁ পূৰ্বা খুঁজছিলো পাহাৰে পাহাৰে বিচাৰি ওলকচু খাই যুদ্ধৰ সময়ত পকৰ খোজায় এনেকা কোমলীয়াটো বেছি খাব টেষ্টি হয় এনেকাটো কোমলীয়াটো বিচাৰি আছো এইখিনি সময়ত মানে গছে বনে যিহেতু সেউজীয়া গছবিলাক নতুন নতুন পাত ওলায় এইখিনি সময়তে মানে ওলকচুটো ওলাই যে বৰ কষ্ট দে সেইকাৰণে মহ বেছি মহে বিৰাট মহ ডেংগু নহ'লে হ'ল আৰু মহ tamam mo আজি মানে মই গুৱাহাটী পাহাৰত এটা বস্তু বিচাৰিছিলোঁ বস্তু মানে সেই আমাৰ বড়ো ভাষাত লাফা চাইখ পাত বুলি কয় সেই লাফা চাইখ পাত আৰু অসমীয়াতে আমাৰ ফালে আবু টেঙা বুলি কয় সেই আবু টেঙা পাতটো মই এই গুৱাহাটী পাহাৰত চাইছিলোঁ কিন্তু মই এটাও দেখা নাপালোঁ একচুৱেলি এইটো অলপ প্লেন জাগাত মানে ভৈয়াম জাগাতে ওলায় আমাৰ ইয়াতে আৰু পাহাৰে পৰ্বতে চবতে একদম মানুহৰ ঘৰে ভৰ্তি মানে লাফা চাইখৰ পাত ওলাবলৈ মানে জাগাই নাই তেনেকুৱা নিচিনা হৈ আছে ইমান মানুহ হ'লেও ইয়াতে কি হয় জানেনে ইয়াতে মানে কি মাজে মাজেই হৰিণ পহুবিলাক ওলায় মাজে কেতিয়াবা মাক বাচ্চা এনেকুৱা ওলায় কেতিয়াবা এটা দুটা এনেকুৱাও মানুহবিলাক দেখা পায় হৰিণ পহুবিলাক আহে আৰু লগতে আমাৰ বন ৰজা ডাঙৰীয়াও আহে মাজে আপোনালোকে সবাই নিশ্চয় দেখাই পায় নিউজবিলাকত ওলায় আমাৰ গুৱাহাটীত কেতিয়াবা কাৰোবাৰ ঘৰত বাৰান্দাত শুই থাকে কেতিয়াবা বাথৰুমৰ ভিতৰত থাকে একদম মানে ডেঞ্জাৰাছ মই সেইটো ফটককৈ মানে মনত পৰি পেলাই মই ফটাফট অলপ পাহাৰৰ পৰা তললৈ নামি আহিলোঁ যিহেতু কেনেবাকৈ যদি বন ৰজা ডাঙৰীয়া আহি পেলাই মুখত লগ পাওঁ তেতিয়াহ'লে ওলকচু খোৱাৰ মজাই বাহিৰ হৈ যাব সেইকাৰণে মই ফটাফট অলপ নামি আহিলোঁ যিখিনি পাইছোঁ এয়াই যথেষ্ট এই ওলকচুখিনি মই কেনেকৈ বনাম আজি আপোনালোককো দেখাই যাম চাই থাকিব ইমান হৈ যাব ওলকচু মোৰ ওলকচু আলু কেইটামান দিম মই আৰু পিঁয়াজ
নহৰু জলকীয়া খাবলৈ কাৰণে ৰেডি হৈ গ'ল মোৰ ওলকচু হৈ গ'ল এয়া তাতে আমাৰ মাহৰ দালি আৰু মুৰ্গী মাংস এইটো হ'ল ওলকচুটো এইফালে শাক ভাজি নিমখ জলকীয়া ওলকচু যিহেতু আমি সৰু কালৰ পৰা ওলকচু খাই আহিছোঁ যে মানে জুতিটো দাঁতত লাগি আহিছে সেইকাৰণে মানে এতিয়াও খাব মন যায় বতৰ চেঞ্জ হোৱাৰ লগে লগে মনত পৰে ওলকচুৰ টেষ্টটো মনত পৰে সেইকাৰণে মই আজি বনাইছোঁ ওলকচু আগৰ সেই সৰু কালৰ দিনলৈ মনত পৰিছে ওলকচুৰ টেষ্টটো পাই পেলাই খুব ভাল লাগিছে गोथाव जाथारदोंहाय ओलकचु संनाया ओलकचु बनातो टेस्टी হৈছে তাৰমানে বহুত দিনৰ মূৰত খাইছোঁ যে সেইকাৰণে খুব ভাল লাগিছে আজি খাই পেলাই মোৰ ওলকচুৰ এই ভিডিঅ'টো আপোনালোকৰ বাৰু চাই কেনেকুৱা লাগিছে যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে মই আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই ফ্ৰেণ্ডছ বাই লেটছৰ